চিৰাঙৰ ঢালিগাঁৱত অৱস্থান ধৰ্মঘট কাৰ্যসূচী বঙাইগাঁও শোধনাগাৰৰ মূল গেটতে কৰ্মচাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰিফাইনাৰী ঠিকাভিত্তিক শ্ৰমিকৰ একঘণ্টীয়া অৱস্থান ধৰ্মঘট আৰু পুঁজিপতি স্বাৰ্থবাহী শ্ৰম কোড বাতিলৰ দাবী প্ৰতিবাদকাৰীসকলে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছো এনেধৰণে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাজপথলৈ ওলাই আহিছে শ্ৰমিকসকল আৰু এই সন্দৰ্ভত আমি পোনপটীয়া সম্প্ৰচাৰযোগে যাব বিচাৰিম সেই স্থানলৈ উপস্থিত আছে আমাৰ সতীৰ্থ ৰিমোচেন পোনপটীয়াকৈ আপোনাৰ কাষলৈ আহিছোঁ এনেধৰণে শ্ৰমিকসকলে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে শ্ৰম কোড বাতিলৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে হয় সুবিধা এই মুহূৰ্তত মই উপস্থিত আছোঁ যি ঢালিগাঁৱৰ শোধনাগাৰস্থিত মুখ্য দুৱাৰত আৰু বহুদিনৰ পৰাই কিন্তু শ্ৰমিকসকলে ইয়াতে প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে আৰু বিশেষকৈ বঙাইগাঁও ৰিফাইনাৰী ঠিকাভিত্তিক শ্ৰমিক ইউনিয়নৰ উদ্যোগত পুঁজিপতিৰ স্বাৰ্থবাহী শ্ৰম কোড বাতিলৰ দাবীত কিন্তু আজি শ্ৰমিক বিক্ষোভ তেওঁলোকে ইয়াতে কাৰ্যসূচী ৰূপায়ণ কৰিছে মই ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণয়কক ইয়াৰে সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ এয়া হ'ল শ্ৰমিকসকলে কিন্তু ইয়াতে দেখা গৈছে যে বহুদিনৰ পৰাই কিন্তু তেখেতে প্ৰতিবাদ কৰিছে তেওঁলোকে ইয়াতে আজি যি শ্ৰমিক বিক্ষোভ কাৰ্যসূচী তেওঁলোকে হাতত লৈছে মই পোনে ইয়াৰে কিছু শ্ৰমিকসকল আছে মই তেখেতসকলৰ পৰা কিছু মত ব্যক্ত কৰাৰ চেষ্টা কৰিম বিক্ষোভ মানে আমি শ্ৰম কোড নামানো আমাৰ এই কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম কোড আমি নামানো এইকাৰণে আমি এই বিক্ষোভ আন্দোলন চলিব তেওঁলোকে শ্ৰম কোড নামানে বুলি কৈছে ইয়াৰে মই কিছু মত ব্যক্ত কৰাৰ চেষ্টা কৰিম ইয়াৰে মানুহ আছে জৰিয়তে আমি এই স্মাৰক পত্ৰ পঠাম গতিকে এইখিনি কৈ আৰু ইয়াতকৈ যদি মানি নলয় তথাপি আমি ইয়াতকৈ আমি ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ কাৰণে আমি বাধ্য থাকিম আপোনালোকৰ যি দেখা গৈছে যে আজি শ্ৰম বিক্ষোভ কাৰ্যসূচী আপোনালোকে লৈছে বহুদিনৰ পৰাই কিন্তু আপোনালোকে ইয়াতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ইয়াৰ ৰিফাইনাৰীৰ মুখ্য দুৱাৰত মূল আপোনালোকৰ দাবীখিনি কি আছিল কিহৰভাৱে এই প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী আজি যি শ্ৰম কোড যি 21/11/2025 তাৰিখত যি জাননী জাৰি কৰিছে যি নাকি আমি 2020 চনৰ পৰাই এই শ্ৰম কোডৰ বিৰুদ্ধে আমি লাগি আছোঁ কিন্তু লাগি থকাৰ স্বত্তেও আমি বহুকেইবাৰ আমি সাধাৰণ ধৰ্মঘটো কৰিছোঁ তথাপিও কিন্তু আমাৰ কেন্দ্ৰীয় চৰকাৰ কোনো ধৰণৰ মানি লোৱা নাই বৰঞ্চ যোৱা 21/11/2025 তাৰিখত জাননী জাৰিহে কৰিলে কিন্তু এই যদি জাৰি কৰে তেতিয়াহ'লে আমাৰ সাধাৰণ শ্ৰমিকৰ বহুত ক্ষতি হ'ব যি নাকি 29খান শ্ৰম কোড আছিল এই শ্ৰম কোডখিনি কিন্তু কোনো চৰকাৰে এইটো দিয়া নাই আমাৰ শ্ৰমিকৰ হকে আমাৰ শ্ৰমিকৰ মানে ৰক্তৰ ভাকুৰে এইখন আইন হৈছে 29খন আইন এই 29খন আইন ভাঙি এতিয়া 4খন শ্ৰম কোড বনাব ওলাইছে গতিকে আমি কোনো ধৰণৰ শ্ৰম কোড আমি মানি নলওঁ আৰু আমাৰ এই শ্ৰম কোড বাতিল কৰিবই লাগিব নহ'লে আজি আমি এই প্ৰতিবাদী কাৰ্যসূচীৰে আমি ৰাষ্ট্ৰপতিলৈকে আমি স্মাৰক পত্ৰ আমি প্ৰেৰণ কৰিম আৰু কেইদিনমান পিছত আমি শ্ৰম কিহৰ পৰা আমি চিগনেচাৰ উঠাই আমি ৰাষ্ট্ৰপতিলৈকে আমি পঠাম আজি প্ৰথম আমি এই মেমৰেণ্ডামখন দিম যাতে অতি সোনকালে আমাৰ যিখন শ্ৰম কোড আছে এই শ্ৰম কোডখন বাতিল কৰিব লাগে যদি বাতিল নকৰে তেতিয়াহ'লে কিন্তু ইয়াতকৈ আমি ভয়াৱহ আন্দোলন কৰিম যিহেতু দেখা গৈছে আজি কিন্তু সমগ্ৰ যে ভাৰতবৰ্ষতে তেওঁলোকে আজি এই শ্ৰম কোড বাতিলৰ দাবীত কিন্তু তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে মোৰ লগত আৰু এজন শ্ৰমিক আছে মই তেখেতৰ পৰা কিছু মত ব্যক্ত কৰাৰ চেষ্টা কৰিম এইটো হ'ল আমাৰ শ্ৰম কোড বিৰোধী এইটো আমাৰ চেণ্ট্ৰেল চৰকাৰে এইটো জাননীও কৰিছে এই 21/11/2025 সেই বস্তু সেই শ্ৰম কোড বাতিল নকৰালৈকে আমাৰ বিক্ষোভ চলি থাকিব ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন চলি যাবৰ কাৰণে আমি বাধ্য হ'ম তেখেতসকলে কিন্তু আন্দোলন চলাই ল'বলৈ কিন্তু বাধ্য হ'ব ইয়াতে মহিলা শ্ৰমিকসকলেও আছে মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ বহুতো মহিলা শ্ৰমিক ইয়াতে আছে মই তেখেতসকলৰ পৰা কিছু মত ব্যক্ত কৰিছে যদি বাতিল নকৰে তেতিয়াহ'লে পৰৱৰ্তী আপোনালোকৰ কি আমি জংগী আন্দোলন কৰাৰ চেষ্টা কৰিম পৰৱৰ্তী সময়ত কিন্তু তেওঁলোকে এই যি
শ্ৰমিক বিক্ষোভ কাৰ্যসূচী তেওঁলোকে চলাই যাব লগতে শ্ৰম কোড বাতিলৰ দাবীত কিন্তু আজি ইয়াতে শ কিন্তু ইয়াতে দেখা গৈছে যে শ্ৰমিকসকল ওলাই আহিছে মই পুনৰবাৰ আপোনাৰ ওচৰলৈ আহিব চেষ্টা কৰিম যিহেতু ভাৰতবৰ্ষত কিন্তু আজি আপোনালোকৰ সকলোৱে শ্ৰমিক আপোনালোকে যি কাৰ্যসূচী আজি লৈছে যদি পৰৱৰ্তী সময়ত আপোনালোকৰ এই 29খন দাবী যদি মানি নলয় পৰৱৰ্তী সময়ত আপোনালোকৰ কাৰ্যসূচী কি হ'ব আজি আমাৰ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ যৌথ মঞ্চই আজি আমাৰ এটা সিদ্ধান্ত হৈ আছে এই যদি শ্ৰম কোড বাতিল নকৰে তেতিয়াহ'লে আমাৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত হয়তো ইয়াতকৈ আমি সাধাৰণ ধৰ্মঘট কৰাৰ কাৰণে আমি বাধ্য হ'ম আৰু আপোনালোকে জানে আমি বিজিআৰ মেইন গেটত আমি বহু কেইবাৰ শ্ৰম কোড লাগু নোহোৱাৰ ক্ষেত্ৰতে আমাৰ কিন্তু বহুত আমাৰ শ্ৰমিক ছাঁটাই হ'ব লগা হৈছে বহুত ধৰণৰ আমাৰ শ্ৰমিক ছাঁটাই হ'ব লগা হৈছে আজি ইতিমধ্যে গম পায় আজি আমাৰ যি 24 জন আৰু 30 জন মানুহ সৰ্বমুঠ 30 জন মানুহ এতিয়ালৈকে বঙাইগাঁও ৰিফাইনাৰীৰ বা শ্ৰমিকে এতিয়ালৈকে আমি নিযুক্তি কৰিব পৰা নাই এই হ'ল শ্ৰম কোডৰ এটা আপোনাৰ অজুহাত দেখায় আজি এই অৱস্থা আজি আপোনালোকে জানে আজি 4 বছৰৰ মূৰে আমাৰ এটা কি হয় মানে আমাৰ এগ্ৰিমেণ্ট হয় এই এগ্ৰিমেণ্টখনো কিন্তু আজিলৈকে এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই গতিকে ধন্যবাদ জনাইছোঁ পুনৰবাৰ আহিম মই ইয়াত আৰু কিছু শ্ৰমিকসকল আছে মই তেখেতসকলৰ পৰা কিছু মত ব্যক্ত কৰাৰ চেষ্টা কৰিম যিহেতু বহুদিনে আপোনালোকৰ এই দাবী আছিলে আপোনালোকে বহুতবাৰ এই প্ৰতিবাদী কাৰ্যসূচী লৈছে যেতিয়ালৈকে আমাৰ এই শ্ৰম কোড বাতিল নকৰিব তেতিয়ালৈকে আমাৰ এই কাৰ্যসূচী চলি থাকিব আৰু অনাগত দিনত ইয়াতকৈ ভয়াৱহ আৰু আন্দোলন আমি কৰিবলৈ বাধ্য হ'ম অনাগত দিনত কিন্তু তেওঁলোকে আৰু ভয়াৱহ আন্দোলন কৰিবলৈ বাধ্য হ'ব ইয়া শ শ্ৰমিক ইয়াতে ওলাই এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেধৰণে বঙাইগাঁও শোধনাগাৰৰ মূল গেটৰ সন্মুখতে কৰ্মচাৰীসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে